নমস্কাৰ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাজুলী বুৱাৰী অৰ্চনাৰ অন্য এটি নতুন ভিডিঅ'লৈ। থাম্বনেইলখন দেখি গম পাইছে নিশ্চয়, হয় আমি ব্ৰতত আছোঁ। আমাৰ খুৰা শহুৰ এজন ঢুকাল, তাকে আজি মই বৰতীয়া দাইল বনাম। আজি আমাৰ 3 দিন হৈছে, 3 দিনত এসাঁজ খাব পাৰি 3 দিনৰ পৰা। তাকে আহকচোন চাওক মই দাইলখিনি কেনেকৈ বনালোঁ। এইখিনি মগু, ফলা মগু, তাতে মই লৈ লৈছোঁ 2টা জিকা, এটা আলু, এটা বিলাহী আৰু 2ডোখৰ অমিতা। এইফালে গেছত কেৰাহীখন পাতি অলপমান পানী দিলোঁ, পানীখিনি অকণমান কুহুমীয়া কৰি ল'ম। এইফালে মই চব্জিখিনি টুকুৰা টুকুৰকৈ কাটি ল'লোঁ এইখিনি। এইফালে পানীখিনি গৰম হোৱাত ইয়াত মই দাইলখিনি বহাই দিলোঁ। ইয়াতে অমিতাখিনি দি দিম, আলু দিম, কাটি থোৱা জিকা কেইটুকুৰাও ইয়াতে দি দিম। গোটেই চব্জিখিনি দিয়াৰ পিছত ইয়াত মই সোৱাদ অনুসৰি দিম নিমখ, বিশেষ একো নহয়, একেবাৰে চিম্পুলকৈ ৰান্ধিছোঁ। আৰু দি দিম ইয়াত কাটি থোৱা বিলাহীখিনি। এইখিনি দিয়াৰ পিছত ঢাকোন মাৰি সিজিবলৈ দিম। এয়া চাওক কিছু সময়ৰ পাছত চব্জিখিনি আৰু দাইলখিনি খুব সুন্দৰকৈ সিজি গ'ল। এয়া অমিতাও খুব সুন্দৰকৈ সিজি গ'ল। এয়া চাওক গোটেইখিনি হৈ গৈছে আৰু মোৰ। আকৌ অকণমান ঢাকোন মাৰি উতলিবলৈ দিম। এইফালে এটুকুৰা মই আদা চাফা কৰি ল'লোঁ। এইখনত পিহনাখনত দি লৈ অলপ মিহি কৰি এইখিনি মই দাইলত দি দিম। এনেদৰে দিলে দাইলখিনি খাবলৈ ভাল হয়। আদাখিনি দিয়াৰ পিছত ঢাকোন মাৰি অকণমান সময় উতলিবলৈ দিম। তাৰপিছত এয়া চাওক দাইলখিনি মোৰ হৈ গ'ল। এতিয়া মই গেছ অফ কৰি এওঁক বাঢ়ি দিম এতিয়া খাবলৈ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিব দেই। এয়া এওঁক বাঢ়ি দিলোঁ খাবলৈ, আমিও খাই লওঁ এতিয়া। বাৰু আজিলৈ আহোঁ, বাই বাই।